আজি এটা বৰ স্পেচিয়েল টপিক এটা আছে। টপিকটো এইটো হ'ল টপিকটো বৰ অসমত ধানৰ মিলৰ ছাবচিডি 2025 খৰচ আৰু লাভৰ গোপন কথাবোৰ আজি আলোচনা কৰা হ'ব। মিনি ৰাইচ মিল ছাবচিডিটো কৰা হ'ব 100%। মানে এইটো ছাবচিডি কেনেকৈ পায়, কি হয়, এইটো হ'ব মাত্ৰ 95,000 ধানৰ মিল সৈতে PMGP ছাবচিডি কেনেকৈ পাব, সেইটো বিষয়ে আজি মানে আলোচনা কৰিম। থুলমূল কৰি মই কৈ দি আছোঁ। অসমৰ গাঁৱৰ মিনি ৰাইচ মিল হৈ মহিলাৰ 50,000 পৰা 70,000 টকা উপাৰ্জন কেনেকৈ কৰিব, সেই গোপনীয় কথাটো আজি আলোচনা কৰিম। নতুনকৈ 6N70 Pro Max মিল ছাবচিডি আৰু EMI ল'ব পাৰে কেনেকৈ, সেইটোৰ ওপৰত আলোচনা কৰিম। অসমৰ মিনি ধানৰ মিল ছাবচিডি অসমত কেনেকৈ হয়, মহিলাসকলক বা আত্মসহায়ক গোটসকলে কেনেকৈ পাব, PMGP ৰাইচ মিলৰ এইটোৰ ওপৰত কেনেকৈ হ'ব। বৰ্তমান ছাবচিডি কিমান পাব? PMEGPত 25% পৰা 35% ছাবচিডি সাধাৰণতে পায়, আৰু মহিলাসকল বা ST সকলে 35% পৰা 45% ছাবচিডি পাব। ঠিক আছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ পৰা 50,000 অতিৰিক্ত কিছুমান জিলাত দি আছে, সেইটোৰ পৰা পাব। আছাম ষ্টাৰ্টআপ গ্ৰাণ্ট নতুন 1 লাখ টকা পৰ্যন্ত পাব। এইখিনি বৰ ইম্পৰ্টেণ্ট, এইকেইটা চাই লওক। PMGP মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আৰু আছাম ষ্টাৰ্টআপ গ্ৰাণ্টত 1 লাখ টকা পৰ্যন্ত সেইটো পাব। মিলৰ দাম আৰু ছাবচিডি পিছত খৰচ কিমান হয়, এইটো চাওক ধুনীয়া কৰি। 6N70 Pro Max বা কিলোস্কৰ টাইপ 3 পৰা 4 টন দিনত কৰিব পৰা। মুঠ দাম ধৰক 1,60,000 পৰা 2,20,000 টকাৰ ভিতৰত ধৰিছোঁ আমি। ছাবচিডিৰ পিছত নিজৰ টকা 55,000 পৰা 85,000। বেংকৰ লোন 8 পৰা 9% সুতৰ হাৰ। মাহিলী EMI হ'ব 4,500 পৰা 6,000 টকা। মহিলাৰ লাভৰ কিমান অংশ, ৰিয়েল কেলকুলেশ্যনটো মই কৈ দি আছোঁ। প্ৰতিদিনে 25 পৰা 30 কুইণ্টেল যদি ধান মেলিং কৰে, মেলিঙৰ চাৰ্জ 120 টকাৰ পৰা 150 টকা কুইণ্টেলত যদি লয়, মাহে 25 দিন হিচাপে যদি কাম কৰে, 75,000 পৰা 1,10,000 টকা ইনকাম হ'ব। খৰচ বাদ দি 50,000 পৰা 60,000 টকা লাভ থাকিব। ছাবচিডি কেনেকৈ পাব, ষ্টেপ বাই ষ্টেপ গাইড কৰি দি আছোঁ আপোনালোকক। KVIC ৱেবছাইটত যাব, PMGP আবেদন কৰিব। প্ৰজেক্ট ৰিপৰ্ট মই ফ্ৰী অফ প্লেণ্ডত মই কৰি দিম, সেইটো আপোনালোকে মোক কণ্টেক্ট কৰিব, মই কৰি দিম। বেংকত জমা দিব। ইণ্টাৰভিউ 1 পৰা 2 মাহৰ ভিতৰত এইখিনি আপোনাৰ আপডেট হৈ যায়। বনাছ টিপছ দিছোঁ যে জিৰ' ইলেক্ট্ৰিক বিল কেনেকৈ হ'ব। এইটো চ'লাৰ যদি আপুনি লগায়, তাতে জিৰ' ইলেক্ট্ৰিক বিল আহি যাব। এইটো বৰ ধুনীয়া এটা মানে আইডিয়া, মানুহে ল'ব পাৰে। এইটো চ'লাৰ দি ৰাইচ মিল কৰিব পাৰে। ঠিক আছে, এইখিনিৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে। তাৰপাছত আহি গ'ল প্ৰজেক্ট ৰিপৰ্ট। এটা প্ৰজেক্ট ৰিপৰ্ট ফৰ মিনি ৰাইচ মিল কেনেকৈ বনাব লাগে, এইটো বহুতে 4,000 5,000 টকা দিয়ে, সেইটো দিব নালাগে। এইটো চাওক, এপ্লিকেশ্যন ডিটেইলছ লিখিব, নাম, ফাদাৰ্ছ নেম, ভিলেজ, GP, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, ষ্টেট, আছাম, মোবাইল কেটেগৰী, ST OBC, ওমেন, GSC, এডুকেশ্যন কোৱালিফিকেশ্যন দিব, এজ, ইয়াৰ, আধাৰ নম্বৰ দি দিব, প্ৰজেক্ট নেম দি দিব। এনেকৈ মই যেনেকৈ দিছোঁ এনেকৈ আপোনালোকে ডাউনলোড কৰি বা DTP কৰি লিখি ল'ব। ঠিক আছে। টোটেল প্ৰজেক্ট কষ্ট, লেটেষ্ট প্ৰাইচ এইটো লিখি দিব। মেচিনৰ দাম যিমান হয়, যি হয়। ছাপ'জ ৰাইচ মিল মেচিন 6N07 Pro Max কিলোস্কৰ টাইপ যোনটো ল'লে 185 ধৰিলোঁ। ইলেক্ট্ৰিক মটৰ, ডিজেল ইঞ্জিন 12 পৰা 10 HP হ'ল 65,000। বিল্ডিং কষ্ট 2,000 স্কুৱাৰ ফুট যদি কৰে 1.5 লাখ টকা। ইলেক্ট্ৰিক আৰু ইনষ্টলেশ্যন কৰাৰ কাৰণে 25,000। ৱৰ্কিং কেপিটেল 1 মান্থ পেডি পাৰ্চেছ, মানে ধান
আনিবলৈ কাৰণে 50,000 টোটেল প্ৰজেক্টত 4,75,000 টকা আপোনালোকে দেখাই দিব ঠিক আছে ওন কণ্ট্ৰিবিউশ্যন 5ৰ পৰা 10% লয় মানে 65% আপোনালোকে নিজে জমা দিব লাগিব PMGB ছাবচিডি 35% কৰি যদি হয় 1,66,000 আপোনালোকে মোটামুটি পাব বেংক লোন হ'ল 2,43,700 50 ৰুপিজ আৰু টোটেল আপোনালোকে পাব 4,75,000 টকা বেংকৰ লোন হ'ব মান্থলি প্ৰডাকশ্যন এণ্ড ইনকাম ৰিয়েলি কেলকুলেশ্যন কেপাচিটি 3.5 টন যদি হয় পেডিথেচাৰ পাৰ ডে 25 ডে হিচাপে যদি কাম কৰে তেতিয়াহ'লে 87.5 টন আপোনালোকে মান্থলি প্ৰডাকশ্যন কৰিব মিলিং চাৰ্জ 140 টকা কৰি পাৰ কুইণ্টেল এইটো লয় যদি গ্ৰছ ইনকাম হ'ব 875 ৰুপিজ কোৱান্টিটি ইনটু 14 মানে ইনকাম 14 প্ৰাইচ ধৰিলে পাৰ মান্থ আপোনালোকে 1,22,500 টকা ইনকাম হ'ব এইটো একদম ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'ব গম পাই যাব মান্থলি এক্সপেণ্ডিচাৰ আৰু কি হ'ব লাগে পাৰ্টিকুলাৰ এইখিনি হ'ল এমাউণ্টটো কৈ ইলেক্ট্ৰিক আৰু ডিজেলৰ কাৰণে যাব 12,000 লেবাৰ 3টা পাৰ্চন লেবাৰ যদি যায় 30,000 মেইনটেনেন্সৰ কাৰণে 5,000 টোটেল এক্সপেণ্ডিচাৰ 47,000 এইটো আপোনালোকে বেংকত ক'ব লাগিব নেট প্ৰফিট 1,22,500 পৰা 47,000 মানে যোনটো খৰচ হ'ব মান্থলি সেই খৰচৰ পৰা মাইনাছ কৰি দিছে 47,000 আপোনাৰ 75,000 টকা মান্থলি থাকিব বেংক লোন এণ্ড ৰিপে'মেণ্ট 5 ইয়াৰ্ছ 9% ইণ্টাৰেষ্ট মান্থলি EMI 5,500 টকা হ'ব ইণ্টাৰেষ্টৰ সৈতে প্ৰতি মাহৰ পৰা এই লাভৰ পৰা আপোনালোকে EMI দিব পাৰিব ঠিক আছে এইবিলাক স্ক্ৰীনশ্বট মাৰি আপোনালোকে ধুনীয়াকৈ ডায়েৰীত লিখি DTP কৰি লৈ ল'ব পাৰিব মাৰ্কেটিং ক'ত হ'ব এইটো অলপ থুলমূল আইডিয়া লোকেল ভিলেজ আৰু উইকলি হাটত হ'ব মানে যোনটো ডেইলি বজাৰ বুলি কয় অ'ন ব্ৰেণ্ড ৰাইচ মিল 2 পৰা 3 কেজি এক্সট্ৰা আপোনালোকে হেৰি কৰিব ছাপ্লাই টু লোকেল যিটো দোকান বা ট্ৰেডাৰ থাকে তেওঁলোকে দিব বা FCI গুদামত দিব পাৰিব বাই প্ৰডাক্ট যিবিলাক দানা এইবিলাক আপোনালোকে এক্সট্ৰা চেল কৰি মাহত আকৌ 18,000 পাব যেনেকৈ তুঁহগুৰি বুলি কয় এই তুঁহগুৰিৰ কাৰণে সেইটো ইনকাম ইনক্লুডিং হ'ব বেগ আউট এণ্ড ফৰৱাৰ্ডিং লিংকেড বেগ আউট ডাইৰেক্ট পেডিড পাৰ্চেছ ফ্ৰম 200 লোকেল ফাৰ্মাৰ আপোনালোকে ক'ৰ পৰা ধানকেইটা কিনিব লোকেল ফাৰ্মাৰৰ পৰা কিনিলে ঠিক আছে ছাপ্লাই টু ৰাইচ বাই দ্য প্ৰডাক্ট টু গুৱাহাটী যোৰহাট শিলচৰ মাৰ্কেটত দিব পাৰিব এনেকুৱাকৈ ডিক্লেৰেশ্যন লিখিলে যে আই হিয়াৰ বাই ডিক্লেয়াৰ that the above the information is the true to the best of my knowledge I have no availed any subsidy for rice mill yearly মানে মই কোনো ৰাইচ মিলৰ কাৰণে লোন বা ছাবচিডি লোৱা নাই এইটো ডিক্লেৰেশ্যন কৰি দিব লাগিব ডেট টাইম প্লেচ চিগনেচাৰ কৰি দিব এইটোৱে প্ৰজেক্ট ৰিপৰ্ট আৰু এইটোৱে লোন লগত এপ্লাই কৰি দিব স্ক্ৰীনশ্বট মাৰি ল'ব এনেকুৱা মই আকৌ ধুনীয়াকৈ দি দিছোঁ এইটো প্ৰজেক্ট ৰিপৰ্ট এইটো কাৰণে মানে 5,000 কোনোবা 10,000 লয় কোনোবা 2,000 1,000 লয় এইটো মই ফ্ৰী অফ কষ্ট আপোনালোকক দি দিছোঁ স্ক্ৰীনশ্বট মাৰি ল'ব এনেকুৱা ঠিক আছে এইটো হৈছে অসমৰ মিনি ধানৰ মিলৰ লাভ সহজ টেবুল এইটো মই দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি এইটো ইয়াৰ পৰা আইডিয়া ল'ব পাৰিব এইটো প্ৰায় 10-12 বাৰ পঢ়িলে পাৰি যাব এইটো চাই লওক এইটো হ'ল এতিয়া ধান মিলটো মই দেখাই দি আছোঁ কিছুমান আমাৰ পৰা কি ফেচিলিটি বা ডিষ্ট্ৰিক্ট ৱাইজ ছাৰ্ভিচ
ভিজিট টিম হ'ব, ফ্ৰী বিজনেছ মেনেজমেণ্ট ট্ৰেইনিং পাব, আমাৰ পৰা লেটেষ্ট মডেল পাব, কাষ্টমাৰ ভিডিঅ' এণ্ড ফটো, এইটো ফেচবুক বিজনেছ পেজ ছেটআপ আমি ফ্ৰী অফ কষ্ট কৰি দিম। ফেচবুক এড 10 কিলোমিটাৰ টাৰ্গেট যেনেকৈ ছেটআপ কৰিব লাগে এইটো আমি কৰি দিম। ভিলেজ চেলিং এজেঞ্চি ছেটআপ কৰি দিম আমি। মেইনটেনেঞ্চ ট্ৰেইনিং আমি দিম। ইনকাম গাইডলাইন এইটো আমি দিম। হাউ টু ৰেজিষ্টাৰ ব্ৰেণ্ড গাইড এইটো দিম। বেংক ইনষ্টলমেণ্ট প্লেনিং আৰু গাইড এইটো গোটেইখিনি বস্তু দিম। 7x25 কাষ্টমাৰ হেল্পিং ছাপোৰ্ট থাকিব। গভৰ্ণমেণ্ট ইনস্পেকশ্যন ডকুমেণ্টছ হেল্প কৰি দিম। ফ্ৰী ডেলিভাৰী অল অভাৰ নৰ্থ ইষ্ট স্পেচিয়েলি আছাম এইখিনি আমি কৰি দিম। ঠিক আছে। তাৰপিছত ফ্ৰী ভিলেজ এইবোৰ PMGP ছাবচিডি গাইড কৰি দিম। মুদ্ৰা লোনত গাইড কৰি দিম। উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো আমি গাইড কৰি দিম। গভৰ্ণমেণ্ট ছাবচিডি ফাইল প্ৰিপেৰেশ্যন ছাবচিডি এইটো কৰিম। GST লাগে যদি GST আমি কৰি দিম। হোম ডেলিভাৰী ষ্টলিং ট্ৰেইনিং এইখিনি গোটেই আমিয়ে কৰি দিম। এইখিনি বস্তু আমাৰ পৰা ফেমিলি ট্ৰেইনিং এইখিনি কেনেকৈ পাব, হোৱাটছআপ ভিডিঅ' কলিং ছাপোৰ্ট যিকোনো সময়ত এইটো আমি দিম। হ'ল এইটো প্ৰাইচটো আমি কৈ দি আছোঁ। এইখিনি প্ৰাইচ আছে, এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব। এইবিলাক প্ৰাইচৰ সেইটো স্ক্ৰীনশ্বট মাৰি ল'ব, ধুনীয়াকৈ দিয়া হৈ আছে। অসমীয়া ইংলিছত দুটাতে দিছোঁ, স্ক্ৰীনশ্বট মাৰি পিনি পঢ়ি ল'ব। এইটো এটা মেচিন। এইটো আমি প্ৰ' মেক্স, ডিলেক্স প্ৰ' সেইখিনি গোটেইখিনি আছে। এইটো এটা এইখিনি গোটেইখিনি ছাপোৰ্ট পাবই আপোনালোকে। আৰু আমি কেইদিনমান আগত এটা ইনষ্টল কৰিছিলোঁ, এইটো কি কয় ডিফুৰ পিনে। সেইটো আমি ডিলেক্স প্ৰ' মেক্স বুলি এটা ৰাইচ মিল আছিলে, সেইটোতে আমি ধুনীয়া কৰি কৰিছোঁ। তো দেখাই দি আছোঁ। কিন্তু আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো কেইবাবাৰো পঢ়িব। যিমান পঢ়িব এই প্ৰজেক্ট ৰিপৰ্টটো সিমান আপোনালোকৰ আইডিয়া আহিব। আপুনি 10-12 বাৰ পঢ়িব আৰু নুবুজিলে মোক কল কৰিব, মই বুজাই দিম। আৰু কমেণ্টত কৈ দিব, মই ইয়াৰ ৰিপ্লাই দিম। প্ৰজেক্ট ৰিপৰ্টটো মেইন বস্তু, আৰু সেইটো ধুনীয়াকৈ দিব পাৰিলে বেংকত হৈ যাব। আৰু যদিও বুজি নাপায় এবাৰ হোৱাটছএপত কল কৰিব, আমি ইয়াৰ গোটেই গাইড কৰি দিম। আজি ইংলিছত লাগে ইংলিছতো আমি কৰি দিম, সমস্যা নাই। কোনো এডিটিং নাই, যোনটো ৰিয়েলটোৱে দেখাই দি আছোঁ, যাতে মানুহখিনি আমাৰ টাৰ্গেট হৈছে 2 লাখ সৰু সৰু ইণ্ডাষ্ট্ৰী অসমত কৰা। 2 লাখ ইণ্ডাষ্ট্ৰী আমি কৰি দিম, যাতে মানুহখিনি আগবাঢ়িব পাৰে। এইটো আমি ডিফুত দিছিলোঁ, আমি এইটো ছেটআপ কৰিছিলোঁ ডিফুত।
ডিপোত আমি বনাইছিলোঁ। এইটো ডিপোত আমি য'ত য'ত কাম কৰিছোঁ তাৰে এটা ৰেফাৰেঞ্চ দিছোঁ আপোনালোকক সৰু মূল কৰি। আৰু আছে প্ৰ'মেক্সৰ ছেটআপ কৰিছোঁ। সুবান এইটো অফ হৈ আছে বুলি কৈছো।